হেল্ল' বন্ধুসকল, আমি আচলতে মই এই ভিডিঅ'টোৰ জৰিয়তে কাৰো আস্থা, যোনে যাক বিশ্বাস কৰে তেওঁলোকে বিশ্বাস কৰি থাকক, কাৰো আস্থাক মই আঘাত আনিবলৈ বিচৰা নাই। কোনেও যাতে এইটো নাভাবে যে ভিডিঅ'টো কৰি সকলোৰে আস্থাত আঘাত আনিবলৈ বিচাৰিছে, সেইটো মই হোৱাটো কেতিয়াও নিবিচাৰোঁ। এতিয়া কথাটো হৈছে, আমি ভগৱানক বিশ্বাস কৰোঁ ন। ৰাতিপুৱা উঠি চাকি বন্তি জ্বলাওঁ, ঠিক আছে। চাকি বন্তি জ্বলোৱাটো আমি কেনেকৈ শিকিছোঁ? আমি যেতিয়া জন্ম হোৱাৰ পিছত আমি কথা ক'ব পৰা হ'লোঁ। তাৰপিছত আমাক মাহঁতে কয় ভগৱান ওপৰত থাকে, আকাশত থাকে, কিবা কৰিলে কয় ভগৱানে দুখ দিব, কিবা দিব। এইটো কয়হে, আমি দেখিছোঁ জানো ভগৱানক? আমিতো দেখা নাই। ভগৱান বুলি এটা শব্দ আমাক ব্যৱহাৰ কৰি থোৱা হৈছে, ভগৱান ওপৰত বহি থাকে বা নেদেখাজন বুলি কয়। আচলতে ভগৱানৰ কনচেপ্টটো তেনেকুৱা নহয়। আমাক যি ধৰণে শিকোৱা গৈছে ঠিক তেনেকুৱা নহয় ভগৱানৰ কনচেপ্টটো। ভগৱানৰ কনচেপ্টটো বেলেগ। আপোনালোকে যোনটো ভগৱানৰ কথা কৈ আছে সেইটো ভগৱান, আৰু মই যোনটো ভগৱানৰ কথা ক'ম, যিজন ভগৱানৰ কথা ভাবি আছে সেইজন ভগৱান, আৰু মই যিজন ভগৱানৰ কথা ক'ম সেইজন সম্পূৰ্ণ বেলেগ। সেই ভগৱানজনৰ কনচেপ্টটো সম্পূৰ্ণ বেলেগ। মই সৰু সৰু কেইটামান যুক্তি দিম আপোনালোকে বুজি পোৱাতকৈ। এইটো পেইন হয়নে? এই পেইনটো, এইটো ফেক্টৰীত বনাইছে, এইটো চাবি, এইবোৰো ফেক্টৰীত বনাইছে, লোহা। এইটো কেলকুলেটৰ, এইটোও ফেক্টৰীত বনাইছে। আপুনি খোৱা ৰেগুলাৰ প্ৰেছাৰৰ টেবলেটটো, আপুনি খোৱা ৰেগুলাৰ চুগাৰৰ টেবলেটটো, আপুনি খোৱা ৰেগুলাৰ নাৰ্ভৰ টেবলেটটো, আপুনি খোৱা ৰেগুলাৰ শ্লিপিং টেবলেটটো, আপুনি খোৱা ৰেগুলাৰ গেছৰ টেবলেটটো, আপুনি যিকোনো বেমাৰৰ কাৰণে লোৱা বিভিন্ন ধৰণৰ চেলাইন, ইয়াৰ মূল উৎসটো কোন বাৰু? ইয়াৰ মূল উৎস ভগৱান নেকি? আমি যোনজন ভগৱানক ট্ৰেডিশ্যনেলি বিলিভ কৰোঁ তেওঁ নেকি? ইয়াৰ মূল উৎসটোৱে হৈছে প্ৰকৃতি। ইয়াৰ মূল উৎস প্ৰকৃতি। আপুনি যিমানেই ডাঙৰ মেটেৰিয়েল এটা আপুনি কিনি আনক, যিমান ডাঙৰ মেডিচিন এটা কিনি আনক, ইয়াৰ মূল উৎসটো প্ৰকৃতিয়ে। আপুনি যিমানেই ৰাসায়নিক দ্ৰব্যৰ নাম কওক, আপুনি যিমান AI বুলি কওক, মই ব্যৱহাৰ কৰা মোবাইলটো, মই ব্যৱহাৰ কৰা স্ক্ৰীণখন, মই ব্যৱহাৰ কৰা শব্দটোৰ কাৰণে যোনটো স্পীকাৰ, সেইটোৰ মেইন চ'ৰ্চটো প্ৰকৃতি। আৰু এই প্ৰকৃতিক আমি সন্মান নকৰি আমি সন্মান কাক কৰোঁ? ছাপ'জ কোনোবা এজনৰ পাথৰ কুঁৱেৰী আছে, ধৰি লওক কোনোবা এজনৰ কয়লাৰ কিবা খননৰ কামত তেওঁ ব্যস্ত। ৰাতিপুৱাই তেওঁ ধূপ ধূনা জ্বলাই ভগৱানৰ ওচৰত ক'ব, মই কথাটো কৈছোঁ যে ভগৱান আজি যে কামখিনি ভালকৈ কৰি দিয়া। সেইটো কেনেকুৱা ধৰণৰ কথা? আপুনি ৰাতিপুৱাই কয়লা খননৰ জৰিয়তে পৃথিৱীখন ধ্বংস কৰিবলৈ ওলাইছে। আপুনি ৰাতিপুৱাই পাথৰ কুঁৱেৰী, পাথৰত বোমা বান্ধি পাথৰ ভাঙি প্ৰকৃতি ধ্বংস কৰি আপুনি শিল বেচি আপুনি পৰিয়াল চলাবলৈ ওলাইছে, আৰু আপুনি ভগৱানৰ কথা কয়। আপুনি ভাবেনে আপুনি যাক ভগৱান বুলি ভাবি আছে তেখেতে আপোনাক ৰক্ষা কৰে বুলি? যদি ৰক্ষাই কৰে, তেতিয়াহ'লে আপোনাৰ প্ৰেছাৰ ষ্ট্ৰ'ক হ'লে, আপোনাৰ বেমাৰ এটা হ'লে, আপোনাৰ অপাৰেশ্যন এটা কৰিবৰ কাৰণে আপুনি ডক্টৰৰ ওচৰলৈ কিয় যায়? আপুনি নৰ্মেল কণ্ডিশ্যনত সুস্থ হৈ উঠি ভগৱানৰ কথা চিন্তা কৰে, কিন্তু অপাৰেশ্যনটো কৰাৰ সময়ত আপুনি মন্দিৰলৈ কিয় নাযায়? বা আপুনি মছজিদলৈ কিয় নাযায়? আপুনি গুৰুদ্বাৰলৈ কিয় নাযায়? আপুনি চাৰ্চলৈ কিয় নাযায়? গীৰ্জালৈ? তাতে আছে আপোনালোকৰ ট্ৰিটমেণ্ট কৰিব পৰা ভগৱান।
আপোনালোক কিয় নাৰ্ছিং হোমখনলৈ যাব লাগে? আপোনালোক কিয় মেডিকেল কলেজলৈ যাব লাগে? ভগৱান কোন আচলতে? ভগৱানৰ কনচেপ্টটো কি? আমি নাথাকিলে ভগৱানো নাই। ভগৱান মানৱ সৃষ্ট। আচল ভগৱান কোন? আচল ভগৱান হৈছে প্ৰকৃতি। আপোনাক চাহ দি থকা গছডাল। মই আজি কিবা এটা কামত লাখটকীয়ালৈ গৈছিলোঁ ৰেপিডত, স্কুটাৰখনত। মোক স্কুটাৰ অলাজনে ক'লে, দাদা এই তলেদি গ'লে পানী হ'ব, আমি কাহিলীপাৰাৰ পৰা হেৰিয়েদি যাম, এই যোনটো পাহাৰৰ ওপৰেদি যোনটো মেডিকেল কলেজৰ ৰাস্তা আছে সেইফালেদি যাম। মই বোলো ব'লা। খহনীয়া হৈছে নেকি? বোলে নাই হোৱা। মই গৈ তাৰ মাজৰ গছখিনিৰ তলেদি স্কুটাৰখন চলি গৈছে আৰু মই ফিল কৰিছোঁ বতৰটো। গৰমৰ একদম বাকী চোৱা গৰম। যেতিয়া পাহাৰৰ ওপৰত উঠি মই গছৰ তলেদি গ'লোঁ, মই এটা ফিল কৰিছোঁ যে ঠাণ্ডা, এয়াৰ কুলাৰতকৈও ঠাণ্ডা। কোনে দি আছে? ভগৱানে দি আছে নেকি? গছবোৰে দি আছে। আপুনি ক'ব গছ ভগৱানেহে বনাইছে, মই ভগৱানক সেৱা কৰিম। মই ভগৱানক সেৱা কৰিম, কিন্তু গছ কাটি থাকিম। আপুনি একো ওপৰৱালা বুলি একো আপুনি সেৱা কৰিব নোৱাৰে। আপুনি প্ৰকৃতিখনক সেৱা কৰক। আপুনি জন্ম হোৱাৰ বাবে যদি আপুনি জীৱনত এডাল, দুডাল, তিনিডাল, চাৰিডাল গছো বচাব পাৰে, আপুনি কিবা এটা কৰাৰ ফলত যদি মানুহৰ ভাল হয়, সেইটো শাৰীৰিকভাৱে হ'ব পাৰে, মানসিকভাৱে হ'ব পাৰে, সেইটোৱে আপোনাৰ বাবে পুণ্য নহয় জানো? আপুনি ভগৱানৰ কনচেপ্টটো আমি বাদেই দিলোঁ। আপুনি প্ৰকৃতিখনকে ভগৱান বুলি ভাবচোন, তেতিয়াও অন্তত গছ গছনি কটা বন্ধ হ'ব। প্ৰকৃতি ইমানেই ষ্ট্ৰং, মানুহৰ বাহিৰে এই প্ৰকৃতিত, এই পৃথিৱীত কোনো জীৱ জন্তুৱে পইচা পাতি খৰচ নকৰে, পইচা ব্যৱহাৰ কৰিব নাজানে। কিন্তু প্ৰতিটো জীৱ জন্তু দেখাত কিমান ধুনীয়া আপুনি দেখিছেনে? জংঘললৈ গ'লে হৰিণাজনীয়ে পাউডাৰ লিপষ্টিক, নিজৰ বিউটিটো প্ৰকাশ কৰিবৰ কাৰণে পাউডাৰ, লিপষ্টিক, আৰ্টিফিচিয়েল বস্তু সানিব নালাগে। তাই তেনেকেই বিউটিফুল। হাতীটোৰ বিউটিটো উপলব্ধি কৰিবৰ কাৰণে হাতীটোৱে পাউডাৰ স্নো, আফগান স্নো, বৰলিন, এস্পলিন সানি আহি পেলাই আপোনালোকৰ আগত নোলালেও সি তেনেকৈ ধুনীয়া হৈ থাকিব। সুস্থ সবল গছ এজোপাই প্ৰকৃতিৰ পৰা মিনাৰেল আদি লৈ পেলাই যেনেকৈ প্ৰকৃতিখন, ধৰাখন ধুনীয়া কৰি ৰাখিছে, সেই গছডালক কোনো বিউটিচিয়ানৰ প্ৰয়োজন নাই। এই পৃথিৱীত থকাৰ আমাৰ যোগ্যতা কিবা আছে? আপুনি ভাবেনে? কাজিৰঙাত আপুনি দেখিছে যধে মধে হৰিণা মৰি থকা, চাৰিওফালে বাঘে হৰিণা মাৰি চাৰিওফালে পেলাই থোৱা? কোনো জন্তুৱে লগাতকৈ বেছি নাখায়। বাঘটোৰ যেতিয়া প্ৰয়োজন হ'ব তেতিয়াহে এটা হৰিণা মাৰে। সিও জানে মই যদি ইয়াতকৈ বেছি খাই দিওঁ, যধে মধে মাৰা কৰোঁ, এই হৰিণাবোৰ নাইকিয়া হৈ যাব। সিহঁতে নিজে ভাৰসাম্য ৰক্ষা কৰিব জানে প্ৰাকৃতিক। আৰু আমি মানুহ হৈ ছায়েন্স পঢ়ি, বায়'লজি পঢ়ি, জুলজি পঢ়ি, মেডিকেল পঢ়ি আমি এজন ভগৱানক বিশ্বাস কৰি থাকোঁ, যাৰ অস্তিত্ব এই পৃথিৱীত আছে নাই সন্দেহজনক। ছায়েন্সে আজিলৈকে প্ৰমাণ কৰিব পৰা নাই। প্ৰতিজন লোকে নিজৰ ঘৰত এটা মানে সেউজীয়া এটা গ্ল'ব লৈ থাকক। গ্ল'ব এটা লৈ ৰাতিপুৱাই সেই গ্ল'বটো সেৱা কৰক। অন্ততঃ আপোনালোকৰ প্ৰকৃতিৰ প্ৰতি এটা দায়িত্ব বাঢ়িব যে হয়, মই প্ৰকৃতি ধ্বংস কৰিব নালাগে। অক্সিজেনবোৰ ক'ৰ পৰা আহি আছে? আপোনাৰ ঘৰৰ কাষত থকা গছডালৰ পৰা আহি আছেতো। আপুনি ৰাতিপুৱাই পৃথিৱী ধ্বংস কৰাৰ কামত লাগি আৰু আবেলি আহি ভগৱানক সেৱা কৰোঁ যে মোৰ ধন সম্পত্তি বঢ়াই দিয়া। আপুনি নীতিগতৰ ফালৰ পৰা আমি শুদ্ধনে? আমি প্ৰকৃতিকে সন্মান কৰিব নাজানো। একৈশ শতিকাত, একবিংশ শতিকাত এনেকৈ প্ৰকৃতি ধ্বংস কৰিবৰ কাৰণে মানুহে দিনে ৰাতিয়ে কষ্ট কৰিব লগা কি আছে?
প্ৰতিটো বস্তু পাৰ্মানেণ্ট নহয়। ইম্পাৰ্মানেঞ্চ বুলি এটা শব্দ আছে, কোনো পাৰ্মানেণ্ট নহয়। আপোনালোকে যোনজন ভগৱানৰ কথা ভাবি আছে তেখেতক পূজা কৰা বাদ দিয়াই ভাল। মই কোনো ধৰ্মক উপলুঙা কৰা নাই, মই চিন্তা কৰি চাবলৈ দিছোঁ কিয় বাদ দিয়া ভাল। মই যদি ৰাতিপুৱাই সেৱা কৰি গৈ পেলাই ভগৱানৰ কথা ভাবি পেলাই প্ৰকৃতি ধ্বংস কৰি আছোঁ, মই সমৰ্থন কৰিছোঁ প্ৰকৃতি ধ্বংস কৰিবৰ কাৰণে, যোনখন জেগাত মই যি আছোঁ, কোনজন ভগৱানৰ কথা আমি কৈ আছোঁ? প্ৰকৃতিয়ে ভগৱান। সকলোৱে একোটা সেউজীয়া গ্ল'ব লৈ ৰাতিপুৱাই ধূপ ধূনা দি সেৱা কৰক, অন্ততঃ ৰেচপেক্টটো বাঢ়িব পৃথিৱীখনৰ প্ৰতি। মই যোনটো ফ্লেটত আছিলোঁ, মোৰ প্ৰব্লেমটো এটাই, মই সূক্ষ্মভাৱে কথাবোৰ চিন্তা কৰোঁ। মই যোনটো ফ্লেটত আছিলোঁ বেক চাইডে এখন হেৰি আছিলে, মানে এটা পুখুৰী আছিলে। মই যেতিয়া আহোঁ, প্ৰথম যেতিয়া আহিছোঁ ফ্লেটটোত, ৰাতিপুৱাই ডাউক চৰাই বুলি কয়, তাতে মেটেকা আছিলে। ডাউক চৰাই কেইটামান 4-5টামান ঘূৰি ফুৰে, আৰু লগত সিহঁতৰ পোৱালীকেইটা পিছে পিছে ঘূৰি ফুৰে। সদায় ৰাতিপুৱা শোৱাৰ পৰা উঠি খিৰিকীখনৰ কাষত বহি চাহকাপ হাতত লৈ সদায় মই চাওঁ, কেতিয়াবা ফটোও তোলোঁ সিহঁতৰ। পুৰণা মোবাইলটোত মোৰ ফটো হয়তো আছে চাগে, ভাল লাগে। তাৰপিছতে এটা বৰটোকোলা আহে, বৰটোকোলাটো আহি পেলাই যোনটো হাৰগিলা বুলি কওঁ, হাৰগিলা এটা আহে, আহি পেলাই গছ খায়। তাৰপিছতে এটা পানী কাউৰী আহে, আহি পেলাই সি গোটেই পুখুৰীটোৰ মাছবোৰ খেদি ফুৰে। তাৰপিছতে দুডাল নাৰিকল আছিলে, নাৰিকলকেইডাল ওপৰৰ ভাগটো মৰি গৈছিলে, নাৰিকলৰ মাজত দুটা ফুটা আছিলে। ফুটাবোৰ হয়তো কাঠৰোকা চৰাই আহি টক 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 টককৈ মাৰি থাকে, আহি পেলাই ভাটৌৱেও তাত বাঁহ লৈছিলে, বিভিন্ন ধৰণৰ ভাটৌ আহে। মই তাতে চাই থাকোঁ, এখন নাটক চলি থাকে সদায়। সদায় প্ৰকৃতিৰ এখন নাটক দেখি থাকিছিলোঁ। তাৰপিছত সেই অ'নাৰজনে কি কৰিলে, শুনামতে তেওঁৰ বহুত পইচা পাতিও আছে, তাতে কি কৰিলে, পইচাৰ লোভত এটা এপাৰ্টমেণ্ট সাজি দিলে। পুখুৰীটোৰ আধাখিনিক ফালি পেলালে, তাৰমানে ফালি পেলাই এটা এপাৰ্টমেণ্ট সাজিলে। হিউমেন গ্ৰীডটো চাব। এপাৰ্টমেণ্ট সজাৰ পিছত সেই ডাউক চৰাইকেইটাও নাইকিয়া হ'ল, সেই বৰটোকোলাটোকো নাইকিয়া হ'ল, সেই পানী কাউৰীটোও নাইকিয়া হ'ল, সেই ভাটৌকেইটাও নাইকিয়া হ'ল, আৰু সেই শালিকাবোৰো নাইকিয়া হ'ল, সেই কাঠচোকাকেইটাও নাইকিয়া হ'ল। আপুনি নিজেই পাৰ্মানেণ্ট নহয়। আপুনি টকা কাৰ কাৰণে সাঁচিছে? ইম্পাৰ্মানেঞ্চ। আপোনাৰ অস্তিত্বটোক প্ৰশ্ন কৰক। আপুনি যোন টুকুৰা মাটিত আছে সেই টুকুৰা মাটিত আপুনি সদায় থাকিব পাৰিব? মই এজন MP পৰ্যায়ৰ মানুহৰ ঘৰত আগতে ভাড়াত আছিলোঁ, মই নামটো নকওঁ তেখেতৰ লগত মোৰ আইডিঅ'লজিকেল বহুত ডিফাৰেঞ্চ আছে, কিন্তু মই তেখেতক পইণ্টবোৰ কৈছিলোঁ, মই কোনোদিনে আৰ্গুমেণ্ট কৰা নাছিলোঁ। মই জানো আৰ্গুমেণ্ট কৰিলে মোৰ লগত তেখেতে হাৰি যাব আৰু তেখেতে কষ্ট পাব। মই কোনোদিনা সন্মানীয় ব্যক্তি, মোতকৈ বহুত ডাঙৰ, মোৰ ককা মানে মোৰ খুৰাহঁতৰ সমান হ'ব বা মোৰ দেউতাহঁতৰ সমান হ'ব, মানে মই কোনোদিনা আৰ্গুমেণ্ট নকৰিলোঁ, মই শুনি থাকোঁ তেখেতৰ কথাবোৰ। তেখেতে মোক এদিন তেওঁৰ ঘৰটো দেখুৱালে, এটা অট্টালিকা দেখুৱাই পেলাই ক'লে, পৰেশ, এই যে ঘৰটো দেখিছা মই সাজিলোঁ, মই বহুত টকা ঘটিলোঁ, কিবা কৰিলোঁ, এইবোৰ থাকিবগৈনে এসময়ত? আহোম সাম্ৰাজ্য আজি আছেনে? মোক কৈছোঁ নাই। তেতিয়া তেওঁ কৈছিল কোনোটো বস্তু পাৰ্মানেণ্ট নহয়, ইম্পাৰ্মানেঞ্চ। বুদ্ধিজিমত এটা শব্দ আছে, ইম্পাৰ্মানেঞ্চ। আজি যে এই অটপালিবোৰ কৰি আছে মানুহে, জীৱিত কালতে ইয়াৰ পৰিণাম দেখিব, যিসকলে কৰিছে তেওঁলোকে দেখিব। গতিকে আমি ভগৱান নহয়, আমি পৃথিৱীখনহে ভগৱান আমাৰ। আৰু সেইবাবেই হয়তো শংকৰদেৱে কৈ থৈ গৈছিল মানৱ ধৰ্মহে আচল ধৰ্ম। আৰু সেইকাৰণেই হয়তো শংকৰদেৱে কৈ থৈ গৈছিল, মই কাকো প্ৰমোট কৰা নাই, শংকৰদেৱৰ ফিলচফিটো বুজিবলৈ অলপ অধ্যয়ন লাগিব। কৈ গৈছিল ভগৱান নিৰাকাৰ, তাৰমানে পৃথিৱীখনেই ভগৱান, প্ৰতিটো বস্তুতে ভগৱান আছে। ইভেন টেবুলখনতো আছে, তাৰমানে ইউ ৰেচপেক্ট দেট টেবুল। গাধ এটাকো সন্মান কৰা, কুকুৰ এটাকো সন্মান কৰা। আৰু আমি কোন ভগৱানৰ কথা কৈ থাকোঁ? আমি যোনখন পৃথিৱীত যি আছোঁ সেইখনৰ প্ৰতি যদি আমি কৃতজ্ঞ নহয়, আমি আৰু কি ভগৱান লাগে আমাক? যিসকলে আজি আন্দোলন কৰি আছে 1 কিলোমিটাৰ কৰিব লাগে, বা যিকেইজন মন্ত্ৰীয়ে আজি বা মুখ্যমন্ত্ৰীয়ে আজি মানে ছাপৰ্ট কৰি আছে 1 কিলোমিটাৰটো হ'ব লাগে বুলি, তেওঁলোকে চিন্তা কৰিছেনে আফটাৰ 100 years হোৱাট ইজ গোয়িং টু বি হেপেন দেয়াৰ ইন কাজিৰঙা? নট 100 years, আফটাৰ 10 years or আফটাৰ 5 years 1 কিলোমিটাৰ কৰাৰ পিছত তেওঁলোকে এইটো কথা চিন্তা কৰিছেনে যে তেওঁলোক পাৰ্মানেণ্ট নহয়, ইম্পাৰ্মানেঞ্চ। তেওঁলোক নাথাকেই পৃথিৱীত।
কিন্তু তেওঁলোকে কৰি যোৱা কৰ্মটোৰ কাৰণে পিছৰ প্ৰজন্মবোৰে যে কি ভুগিব লাগিব বা সেই জীৱ জন্তুবোৰে কি ভুগিব লাগিব সেইটো তেওঁলোকে চিন্তা কৰিছেনে? গতিকে মোৰ মতে ভগৱান হৈছে পৃথিৱীখন, এই গোলকটো ভগৱান। এটা সকলোৱে গ্ৰীণ গোলক আনি পেলাই সদায় ৰাতিপুৱা ধূপ ধূনা জ্বলোৱা উচিত। মই সদায় ৰাতিপুৱা ধূপডাল জ্বলাওঁ পৃথিৱীখনৰ নামতে। মই ৰাতিপুৱা সদায় ধূপডাল জ্বলাওঁ যে পৃথিৱীখন ঠিক হৈ থাকক, আৰু একাংশ মানুহে পৃথিৱীখন ধ্বংস কৰাত লাগিছে। আদানীয়ে কৈছে, আম্বানীয়ে কৈছে, কেপিটেলিষ্টে কৈছে। মই ভগৱানৰ যোনটো কনচেপ্ট আপোনালোকে ভাবি থাকে সেই কনচেপ্টটো মই 100% ডিনাই কৰোঁ। মোৰ মতে ভগৱানখন পৃথিৱী, সেউজীয়া ধৰণী। আৰু যুক্তিগতভাৱে মোক আপোনালোকে কাটক। আৰু ছায়েন্সে কৈছে ভগৱানৰ অস্তিত্বৰ ওপৰত প্ৰশ্ন আছে, আজিলৈকে প্ৰমাণ কৰিব পৰা নাই। ধন্যবাদ।